বিৰোধী দলসমূহৰ আমাৰ যেটো মিত্ৰতাৰ যেটো বিষয় এটো আমি আলোচনা বিলোচনাৰে যথেষ্ট আগবঢ়াইছো আৰু ইতিমধ্যে প্ৰতিটো দলৰ লগত কংগ্ৰেছ দলে তেওঁলোকে দলীয়ভাৱে আলোচনা কৰিছে ইন্ডিভিজুৱেলি প্ৰতিটো ৰাজনৈতিক দলৰ লগত তেওঁলোকে আলোচনা কৰিছে কৰি বিষয়টো আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে আৰু আমিও এই ক্ষেত্ৰত আমাৰ যেটো মূল লক্ষ্য বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি এই ক্ষেত্ৰত আমাৰো যোগাত্মক দৃষ্টিভংগী ইতিমধ্যে ৰাজহুৱা কৰিছো আৰু আলোচনা বিলোচনা হোৱাৰ পাছত আমাৰ বিশেষকৈ আমাৰ দলৰ লগত আমি এটা পৰ্যায়লৈকে আমি গোটেই বিষয়বোৰ আমি আগবঢ়াই লৈ যাব পাৰিছো এটা আৰু কিছু 2-4টা সিটৰ আলোচনা বাকি আছে বাকি এটা পৰ্যায়লৈকে আলোচনা আমি আগবঢ়াইছো 80% ধৰক 80-85% গোটেই বিষয়বোৰ আগবাঢ়িছে খুব যোগাত্মকভাৱে আৰু কিছু 2-4টা সিটৰ যি আলোচনা আছে সেইখিনি চূড়ান্ত হলে মই ভাবো যে আমাৰ দলৰ লগত বিষয়টো আগবাঢ়িব বা চূড়ান্ত ৰূপৰেখা নিৰূপণ হ'ব আৰু আন দলবোৰৰ লগত তেনেকৈ আলোচনা বিলোচনা চলি আছে মই ভাবো যে সেই দলসমূহৰ লগতো খুব সোনকালে এই বিষয়টো নিষ্পত্তি হ'ব মই ভাবো যে তাৎক্ষণিকভাৱে যিমান পাৰে সোনকালে এই বিষয়টো সমাধান কৰাটো প্ৰয়োজন কাৰণ নিৰ্বাচনলৈ বৰ বেছি সময় হাতত যিহেতু নাই আজিৰ দিনৰ পৰা 50টা দিন 55টা দিনহে নিৰ্বাচনলৈ বাকি আছে গতিকে এই মুহূৰ্তত মিত্ৰতাৰ কথাটো বা সিট শেয়াৰিং আসন বুজাবুজিৰ কথাটো চূড়ান্ত ৰূপৰেখা এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত হোৱাৰ লগে লগে মই ভাবো যে অসমৰ মানুহৰ মাজত এটা খুব আশা বিৰোধী দলসমূহৰ আমাৰ যেটো মিত্ৰতাৰ যেটো বিষয় এটো আমি আলোচনা বিলোচনাৰে যথেষ্ট আগবঢ়াইছো আৰু ইতিমধ্যে প্ৰতিটো দলৰ লগত কংগ্ৰেছ দলে তেওঁলোকে দলীয়ভাৱে আলোচনা কৰিছে ইন্ডিভিজুৱেলি প্ৰতিটো ৰাজনৈতিক দলৰ লগত তেওঁলোকে আলোচনা কৰিছে কৰি বিষয়টো আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে আৰু আমিও এই ক্ষেত্ৰত আমাৰ যেটো মূল লক্ষ্য বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি এই ক্ষেত্ৰত আমাৰো যোগাত্মক দৃষ্টিভংগী ইতিমধ্যে ৰাজহুৱা কৰিছো আৰু আলোচনা বিলোচনা হোৱাৰ পাছত আমাৰ বিশেষকৈ আমাৰ দলৰ লগত আমি এটা পৰ্যায়লৈকে আমি গোটেই বিষয়বোৰ আমি আগবঢ়াই লৈ যাব পাৰিছো এটা আৰু কিছু 2-4টা সিটৰ আলোচনা বাকি আছে বাকি এটা পৰ্যায়লৈকে আলোচনা আমি আগবঢ়াইছো 80% ধৰক 80-85% গোটেই বিষয়বোৰ আগবাঢ়িছে খুব যোগাত্মকভাৱে আৰু কিছু 2-4টা সিটৰ যি আলোচনা আছে সেইখিনি চূড়ান্ত হলে মই ভাবো যে আমাৰ দলৰ লগত বিষয়টো আগবাঢ়িব বা চূড়ান্ত ৰূপৰেখা নিৰূপণ হ'ব আৰু আন দলবোৰৰ লগতো তেনেকৈ আলোচনা বিলোচনা চলি আছে মই ভাবো যে সেই দলসমূহৰ লগতো খুব সোনকালে এই বিষয়টো নিষ্পত্তি হ'ব মই ভাবো যে তাৎক্ষণিকভাৱে যিমান পাৰে সোনকালে এই বিষয়টো সমাধান কৰাটো প্ৰয়োজন কাৰণ নিৰ্বাচনলৈ বৰ বেছি সময় হাতত যিহেতু নাই আজিৰ দিনৰ পৰা 50টা দিন 55টা দিনহে নিৰ্বাচনলৈ বাকি আছে গতিকে এই মুহূৰ্তত মিত্ৰতাৰ কথাটো বা সিট শেয়াৰিং আসন বুজাবুজিৰ কথাটো চূড়ান্ত ৰূপৰেখা এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত হোৱাৰ লগে লগে মই ভাবো যে অসমৰ মানুহৰ মাজত এটা খুব আশাবাদী যোগাত্মক পৰিৱেশ গঢ় লৈ উঠিব